হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আহিছোঁ এটা আৰ্ট এণ্ড ক্ৰাফ্ট ভিডিঅ' লৈ। যিহেতু মই যোৱাবাৰ এবাৰ আৰ্ট এণ্ড ক্ৰাফ্ট ভিডিঅ' এটা দিছিলোঁ, স্ন'মেন বনাইছিলোঁ হয়নে? তো স্ন'মেনত মানে বহুত ষ্টুডেণ্টে ট্ৰাই কৰিলে ঘৰত, মোক বহুত ভাল লাগিল আৰু মোক দেখালেও দেই বহুত ভাল হৈছে সিহঁতৰ। আৰু কৈছে যে কিছুমান তেনেকৈ আৰ্ট এণ্ড ক্ৰাফ্ট ভিডিঅ' বনাওক না। তো সেইকাৰণে মই সেইসকল ষ্টুডেণ্টৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ যিহেতু এনেকুৱা কপি, যিবোৰ লিখি শেষ হৈ যোৱা কপিবোৰ থাকে, সেই কপিবোৰ আপোনালোকে ভাবে যে এইবোৰ কাম নাই, এতিয়া ছাইডত থৈও পেলাই দিওঁ। নহয়, আপোনালোক এই কপি দি এনেকুৱা পেজৰ পৰা আপোনালোকে বহুত ধৰণৰ কাম কৰিব পাৰে। ইয়াৰ বহুত ভাল ইউজ আছে। তো সেইকাৰণে মই এই কপিৰ পৰা এনেকুৱা পেজ কিছুমান ফালি উলিয়াইছোঁ দেই। এইবোৰ যোনবোৰ আমি লিখি মানে কাট কৰি দিওঁ, এনেকুৱা পেজবোৰ আমি ফালি উলিয়াইছোঁ। আৰু ফলাটো বেয়া কথা নহয়, যিহেতু আমি ভাল ইউজৰ কাৰণে কৰিছোঁ হয়নে? ইয়াত পেলাই থোৱা আৰু আমি ফালি আমি কিবা ভাল কামৰ কাৰণে ইউজ কৰিছোঁ হয়নে? আৰু ইয়াৰ লগত আমি ব্যৱহাৰ কৰিম এই যে সূতাবোৰ আছে যে, এনেকুৱা সূতাবোৰ আপোনালোকৰ ঘৰত নিশ্চয় থাকে, কিছুমানৰ ঘৰত নাথাকে, যিহেতু এনেকুৱা ষ্টিচ যোনে কৰে সেইবোৰৰ ঘৰত থাকে। আৰু যিহেতু মই কাপোৰ চিলাওঁ, তো সেইকাৰণে মোৰ ঘৰত এনেকুৱা সূতাবোৰ আছে। তো ইয়াৰ পৰা সূতাবোৰ যে আমাৰ শেষ হৈ যায়, চিলাই শেষ হৈ যায়, তাৰপিছত যে এনেকুৱা ভিতৰৰ যোনটো পাৰ্টছবোৰ থাকে, এইটোতো আমি পেলাই দিওঁ হয়নে? কিন্তু আমি নেপেলাওঁ, আজিৰ পৰা কোনেও নেপেলাব। ইয়াৰ পৰা আমি ভাল ইউজ কৰিব পাৰিম। চাই থাকক, আপোনালোকক মই দেখাই আছোঁ বাৰু কেনেকৈ কি বনাওঁ। আৰু মই যি বনাব গৈ আছোঁ তাৰ কাৰণে আমাক লাগিব এনেকুৱা ধৰণৰ ষ্টিক, যোনটো আমি ইজিলি এটা ছাতিৰ পৰা উলিয়াব পাৰিম। আৰু ফেভিকল লাগিব, আৰু এনেকৈ আৰ্কেলিক কালাৰ লাগিব। আপোনালোকে চাই লওক, এইটো হয় আৰ্কেলিক কালাৰ। আৰু এনেকুৱা এইবোৰ আৰু এতিয়া আমি কি কৰিম, পেপাৰ ল'ম। পেপাৰটো এনেকৈ ৰাউণ্ড পচনত এনেকৈ ৰাউণ্ড কৰি ফ'ল্ড কৰিম, এনেকৈ ৰাউণ্ড কৰি গৈ থাকিম। ঠিক আছে, চাই লওক এনেকৈ আমি ৰাউণ্ড কৰিছোঁ। এই আমাৰ হৈ গ'ল, এনেকুৱা এটা ষ্টিক বনি গ'ল। ইয়াত এতিয়া আমি ফেভিকল লগাই দিম, যোনটো আমি এইটো লগাই আঠা লগাব লাগিব ইয়াত। এনেকৈ লাগি ধৰিব। তেতিয়া আমি এইটো লাহে কেনেকৈ ঘূৰাই যিহেতু যেনেকৈ জোৰকৈ টানিলে মানে আহি যাব, ফালি যাব পাৰে। সেইকাৰণে আমি এনেকুৱা ষ্টিক বনাই ল'ম। এটা হৈ গ'ল। তাৰপিছত আৰু বনাম আমি এনেকৈ ফ'ল্ড কৰি। আৰু এবাৰ চাই লওক কেনেকৈ বনাইছোঁ। এনেকৈ ৰাউণ্ড পচনত ৰ'ব, এনেকৈ হ'ব। এয়া এনেকৈ ৰাউণ্ড পচন চুকৰ পৰা যাম দেই, এইটো চুকৰ পৰা সেইটো চুকৰলৈকে। এয়া হৈ গ'ল। আকৌ আমি এনেকৈ ফেভিকল লগাম এইটো চুকত। এয়া হৈ গ'ল, বনি গ'ল। তাৰপিছত ইয়াৰ এই ষ্টিকটো আমি এনেকৈ আৰামত উলিয়াম। জোৰকৈ উলিয়ালে যিহেতু ফালি যাব পাৰে, টান খাই যাব পাৰে হয়নে? এতিয়া এনেকুৱা মই বহুত বনালোঁ, বহুত ষ্টিক দৰকাৰ হ'ব। এনেকুৱা চাই লওক, এনেকুৱা বহুত ষ্টিক দৰকাৰ হ'ব। এতিয়া কি কৰিম, এনেকুৱা আপুনি নৰ্মেল পেন নহ'লে পেঞ্চিল যিকোনো ল'ব পাৰে। ইয়াতকৈ সৰু ল'ব পাৰে আপোনালোকে। এনেকৈ এইটো লৈ এটা ষ্টিক ল'ম, ষ্টিকটোৰ পৰা এনেকৈ ৰাউণ্ড কৰি ইয়াতকৈ সৰু ল'ব পাৰে। এইডাল চাওক, যোনডাল আমি এনেকৈ কাপোৰ চুৱেটাৰ বনাই ন, সেইডালত আমি এনেকৈ ফ'ল্ড কৰি যাম দেই। এইটো একদম সমানত এনেকৈ কৰি ফ'ল্ড কৰি যাম। এয়া চাওক, এনেকৈ ফ'ল্ড কৰি যাম। এয়া চাওক, হৈছেনে? এনেকৈ আমি ফ'ল্ড কৰি যাম। অলপ জোৰ দিব লগা হ'ব ফ'ল্ড কৰিবৰ কাৰণে। ডাইৰেক্ট ফ'ল্ড কৰিলে মানে বস্তুটো আমাৰ ভাঁজটো বেয়া হৈ যাব, ৰাউণ্ড নহ'ব। সেইকাৰণে আমি ধুনীয়াকৈ লাহে আমি এনেকৈ ফ'ল্ড কৰি যাম। এইটো হৈ গৈছে, একচুৱেলি বনি গৈছে। তাৰপিছত ষ্টিকটো উলিয়াই দিব পাৰিব। এনেকৈ লাহে ঘূৰাই ৰাউণ্ড বনাই লওক। এইটো হৈ গ'ল। এইটোতো এটা ষ্টিকৰ হৈছে, ইয়াৰ লগত ইটো ষ্টিক আমি কেনেকৈ জইন দিম। এতিয়া ইয়াত ফেভিকল অলপ সোমাই ল'ব। ইয়াতে আমাৰ যোনফালে সৰু চাইডটো চাই ল'ব, কোনফালে সৰু আছে, সেইফালেদি আমি এইটো ভৰাই দিম। অ'কে, এইটো এনেকৈ এইটো চাওক, এইটো আমি এনেকৈ কৰি ইয়াত ভৰাই দিম। যিটো ইটোৰ লগত ইটো খাপ খাই যাব, জইন হৈ গ'ল। এতিয়া আকৌ এনেকৈ কণ্টিনিউ কৰি গৈ থাকিম। এনেকৈ কণ্টিনিউ আমি এনেকৈ লাহে ৰাউণ্ড কৰি গৈ থাকিম। চাই ল'ব ইমান ধুনীয়া আমাৰ ৰাউণ্ডটো হৈছেনে? এনেকৈ বনাই গৈ থাকিম। আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই, সেইসকলে ফ'ল' কৰি দিয়ক, আৰু ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু যদি আৰু বেলেগ কিবা বনাবলৈ বা আৰু বেলেগ কিবা শিকিবলৈ ইচ্ছা আছে, তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰিব। মোক কমেণ্ট বক্সত গৈ কমেণ্ট কৰি দিব। আপোনালোকে কমেণ্ট অনুসৰি মই আৰু বনাবলৈ চেষ্টা কৰিম। যিহেতু মই ভাবিব নোৱাৰোঁ ন, কেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল লাগে বা কি শিকিবলৈ ইচ্ছা আছে। সেইকাৰণে মানে আপোনালোকক কমেণ্ট অনুসৰি ময়ো ভিডিঅ' বনাই আগবাঢ়ি যাম। আৰু যদি ভিডিঅ'ৰ জৰিয়তে মোৰ কিবা কথা কোৱাত অলপ বেয়া হৈছে যদিও মোক ক্ষমা কৰি দিব, যিহেতু মই অকণমান অসমীয়া ইমান ভালদৰে নাজানো ইমান ভালদৰে নাজানো দেই। তাৰপিছত আৰু কিছুমানৰ যদি অসমীয়া অকণমান প্ৰব্লেম হৈ যায় ন, কিছুমান হিন্দী মিডিয়াম বা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট থাকে, সিহঁতৰ কাৰণে প্ৰব্লেম হ'লে ক'ব, মই হিন্দীটো এক্সপ্লেইন কৰি দিম বাৰু। এনেকৈ বনাই গৈ থাকিম। চাই থাকক মোৰ ভিডিঅ'টো। ইমানখিনিলৈকে বনাই ল'লোঁ, চব ইমান ডাঙৰ হৈছে। আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকক যিমান ডাঙৰ হয় দেই, চাই থাকক বাৰু। তাৰপিছত আৰু মই জইন কৰি গৈ আছোঁ। এনেকৈ ফেভিকল সোমাই ল'ম। তাৰপাছত এইটো জইন কৰি দিম আকৌ ফ'ল্ড কৰি গৈ থাকিম। অলপ কষ্ট আছে দেই, এইটো ভালদৰে অলপ মজবুতিত ধৰিব লাগিব, নহ'লে আকৌ খোল খাই যাব পাৰে। সেইকাৰণে চাই থাকক। এইটো চব মোৰ ফালে খোল খাই গৈছে হয়নে? এইটো ঢিলা হৈ গৈছে, ঢিলা হ'বলৈ নিদিব। এইটো একদম টাইট থ'ব লাগিব হাতটো। এনেকৈ ফ'ল্ড কৰি গৈ থাকিব। এইটো চাই লওক। শেষত যেতিয়া এইটো অলপ খোল খাই যাব ন, তেতিয়া মানে আমি ইয়াত অলপ ফেভিকল লগাই ল'ম। এনেকৈ অলপ ফেভিকল লগাই মেলি ফ'ল্ড কৰি গৈ থাকিম। যেতিয়া ফেভিকল লগাই গৈ থাকিলে মানে বস্তুটো টাইট হৈ গৈ থাকিব, এইটো লাগি গৈ থাকিব, মানে খোল নাখাব। সেইকাৰণে আমি এইটো ফেভিকল লগাই লৈছোঁ। এনেকৈ ফেভিকল লগাই ল'ব।
দেখিলে কেনেকৈ বনাইছে, ইমান ডাঙৰ হৈ গৈছে। আপোনালোকে ইচ্ছা অনুসৰি কিমান ডাঙৰ কৰিব বিচাৰে। মোৰ ওচৰত মানে মই আৰু ষ্টিক বনালোঁ, পাছত ইমানখিনি আৰু ষ্টিক আছে, এইকেইটা ষ্টিক মই কৰি লওঁ। ঠিক আছে, বনাই যিহেতু ইমান ডাঙৰ হৈ গৈছে, তো হাতত কেৰি কৰিবলৈ অলপ প্ৰব্লেম হৈছে। সেইকাৰণে আমি এনেকৈ জোৰকৈ একদম সমান কুচোঁ, তেনেকৈ সমানকৈ থৈ মেলি এনেকৈ আগবাঢ়ি এনেকৈ ৰাউণ্ড কৰি গৈ থাকিম একদম সমানকৈ। দেখিছেনে? এনেকৈ কৰি আকৌ ইয়াত ৰৈ দিম। তাৰপাছত আকৌ এনেকৈ হোল্ডত আমি অকণমান ফেভিকল লগাই মেলি এই সৰু যোনফালে হ'ব, এইফালে ডাঙৰ আছে মোৰ, হয়নে? এইফালে ডাঙৰ আছে, এইফালে মোৰ সৰু আছে। তো এই সৰু চাইডটো আমি এনেকৈ ৰাউণ্ড কৰি ভৰাই দিম। তাৰপিছত আমি এনেকৈ আকৌ ফোল্ড কৰি গৈ থাকিম, ভৰাই দিম। তাৰপিছত ফোল্ড কৰি গৈ থাকিম। তাৰপিছত আকৌ আমি ফেভিকল লগাই দিম, যিহেতু টাইট হৈ থাকিব। মানে এয়া আছে মোৰ লাষ্ট ষ্টিক দেই। মই ইমান ডাঙৰে বনাওঁ আৰু ইয়াতকৈ ডাঙৰ নবনাওঁ, যিহেতু মোৰ ইমান সৰু ঠিক আছে। ফিনিচিংটো আমি ইয়াত য'ত লাষ্টৰ ফিনিচিংটো অকণমান বেছিকৈ আঠাটো দি মেলি লগাই দিম। তো এইটো অলপ শুকাবলৈ মই থৈ দিছোঁ, এনেকৈ অলপ প্ৰেছ কৰি দিলে মানে সোনকালে লাগি যায় বস্তুটো। তো এয়া চাওক আমাৰ ৰাউণ্ড হৈ গ'ল, কিন্তু এইটো ৰাউণ্ড হোৱাৰ পাছতো অলপ যোনটো বেকাটেৰা অলপ যোনটো ওপৰতৰ লিখিছে আপুনি, এইটো ওপৰতলটো এইটো আমি অলপ ঠিক কৰি ল'ম। কেনেকৈ ঠিক কৰিম? মাৰ্টুল এটা লৈ ল'ম, নহ'লে আমি অলপ শকত যোনটো গধুৰ বস্তু আমি ওপৰৰ পৰা এনেকৈ ধামধামকৈ প্ৰেছ কৰিলে মানে হৈ যাব। এয়া চাওক মই প্লেইন কৰি লওঁ, যিহেতু ওপৰতলৰ একো হোৱা নাই। তো ইয়াত আমি ধুনীয়াকৈ অলপ ফেভিকল লগাই মেলি থৈ দিম, বস্তুটো টাইট হৈ থাকিব, হয়নে? মই হাতেৰে কৰিছোঁ, যিহেতু মোৰ হাত অলৰেডি লেতেৰা হৈ গৈছে, ফেভিকলৰ শুকাই গৈছে, হাতত লাগি আছে, সেইকাৰণে মই হাতেৰে ইউজ কৰিছোঁ লগাবলৈ। সুন্দৰকৈ মই লগাই ল'লোঁ। আৰু এতিয়া চাওক মই কি কৰিম, এই যোনটো আমাৰ হোল আছে ন, এই হোলটোতো আমি এনেকৈ লগাই ল'ম। বন্ধ হৈ গ'ল। এইটো শুকোৱালৈকে আমি আৰু এটা কাম কৰি লওঁ। এইটো দেখিছেনে? এনেকুৱা আমাৰ বহুত ইউজ হ'ব পাৰে, সেইকাৰণে মই এনেকুৱা সংগ্ৰহ কৰি থৈছোঁ। ইমানখিনি পুলি মই জমা কৰি ৰাখিছিলোঁ দেই, যিহেতু এতিয়া বনাম। এতিয়া আমি ফাৰ্ষ্টত আমি ইয়াত আঠা লগাই ল'ম। আঠাটো শেষেই হৈ গৈছে, নতুন এটা ল'ব লাগিব। চাওঁচোন, এয়া এনেকৈ এটা লাইন কৰি আঠা লগাই ল'ম। ইয়াত এটা এনেকৈ কৰি এটা পাছত এটা আমি এনেকৈ লগাই যাম। যিহেতু এইটো লাষ্ট হয়, সেইকাৰণে আমি দুয়োফালে এনেকৈ আঠাটো লগাই মেলি ইয়াৰ মাজত ভৰাই দিম। তো এয়া হৈ গ'ল আমাৰ। আপোনালোকে গেছ কৰিব পাৰে এইটো কি হৈছে, কি বনাইছোঁ। এইটো জইন কৰিবৰ কাৰণে মই এনেকৈ আঠা লগাই দিছোঁ। যিহেতু অকণমান ঢিলা হৈছে, পাকটো অকণমান থাকি গৈছে। চাওকচোন, এইফালে অকণমান পাকটো থাকি গৈছে, হয়নে? এই পাকটো অকণমান পাকটো থাকি গৈছে, সেইকাৰণে অলপ ঢিলা হৈ গৈছে। কোনো হ'ব, মিলি যাব। এয়া হৈ গ'ল আমাৰ ৰাউণ্ড শ্লিপ বনি গ'ল। চাওকচোন ইমান
কেনেকুৱা হৈছে মোৰ বাস্কেটটো প্লিজ আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আপোনালোকে ঘৰত সকলোৱে ট্ৰাই কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব বাই বাই